মই একদম সিধা মানুহ যি কওঁ সিধাকে কওঁ কাৰোবাৰ কটি ফালি যাব পাৰে ঘেন্টা কাকো খাতিৰ নকৰোঁ কথা কোৱাত মোৰ কোনো বাধা নাই হ'ব পাৰে কাইলৈ মই এৰেষ্ট হ'ম ঘেন্টা কাকো খাতিৰ নকৰোঁ এৰেষ্ট কৰিব লগা আছে কৰি দিয়ক ফাঁচি দিব লগা আছে দি দিয়ক এনেও মোৰ সিমান জীয়াই থকাৰ ইচ্ছা নাই যি জীৱন লৈ জীয়াই আছোঁ যেনেকুৱা পৰিৱেশত জীয়াই আছোঁ আৰু ইচ্ছা নাই এটা মই কৈ আছোঁ আপুনি যে কৈ আছে যে ভিক্টৰ দাসক এৰেষ্ট কৰিলে ভিক্টৰ দাস এটা উশৃংখল কৰা মানুহ সি কেতিয়াবা ছোৱালীক পিটিলে আৰে ভাই আপোনাৰ নিজৰ অতীতটো এবাৰ খুচৰি চাওক আপোনাৰ অতীতত কি ওলায় সেয়া মই কোৱা কথা নহয় কোনোবা ইউটিউবাৰে আপোনাৰ নামত ঢালি ৰাখিছে ইউটিউবত যদি আপুনি সঁচাকৈ যদি ইমান ঘাটিয়া কেৰেক্টাৰৰ মানুহ নহয় তেতিয়াহ'লে আপুনি তাৰ ওপৰত কিয় এফআইআৰ দিয়া নাই এতিয়া আমিতো সেইটো সঁচা বুলিয়ে ভাবিম ন আৰু পাষ্ট ইজ পাষ্ট আৰু যদি ভিক্টৰে কেতিয়াবা যদি বেয়া কাম তেনেকুৱা কৰিছে সেইটোৰ শাস্তি তেতিয়া হ'ব লাগিছিলে আৰু যদি হৈছে তেতিয়াহ'লে ভাল কথা আৰু যদি হোৱা নাই তেতিয়াহ'লে সেইটো আপোনালোকৰে দুখ তেতিয়া কিয় কৰা নাই আৰু বৰ্তমান আপুনি তাক এনেকুৱা এতিয়া জুবিনদাৰ ন্যায়ৰ কাৰণে মাত মাতি আছে এতিয়া আপুনি কৈ আছে যে ভিক্টৰে উশৃংখল কৰা মানুহ আৰু ছোৱালী কেনেকৈ পিটিলে ভিক্টৰ দাস এটা বেয়া মানুহ মই এটা কৈ আছোঁ মই এটা কথা কওঁ যে ভিক্টৰ দাস বেয়া মানুহ ছোৱালীক পিটিলে যি কৰিলে ভিক্টৰ দাস এজন শিক্ষক হি ইজ নট এ বিগিনাৰ হি ইজ এ টিচাৰ হি ইজ নট এ বিগিনাৰ হি ইজ এ টিচাৰ সি বহুত মানুহক শিক্ষা দি আছে সি এটা ভাল মানুহে হয় ইয়াৰ যদি বেয়া গুণ আছে ইয়াৰ ভাল গুণো আছে কিন্তু কথাটো হ'ল এই বেয়া মানুহ কাৰণে আপুনি তাক এৰেষ্ট কৰা নাই আপুনি তাক এৰেষ্ট কৰিছে এই কাৰণে কাৰণ ই যে 10টা প্ৰশ্ন কৰিছে তাৰ 10টা প্ৰশ্নৰ উত্তৰ আপোনাৰ ওচৰত নাই আৰু সেই 10টা প্ৰশ্নৰ উত্তৰ দিবলৈ গ'লে বহুতৰ কোটি ফালি যাব আৰু ভিক্টৰ দাসক বেয়া মানুহ বুলি আপুনি এৰেষ্ট কৰিলে ঠিক আছে মানিছোঁ যিসকলে জুবিনৰ ছবি আঁকিলে ব্ৰিজে সেইসকলক কিয় উঠাই লোৱা হ'ল সেইসকলক কিয় এৰেষ্ট কৰিলে আৰু যিবোৰ মানুহ ঘৰৰ ভিতৰত আছিলে সেইবোৰক পুলিচে গৈ ফালে মাৰিলে সেয়া আপোনাৰ পুলিচ কিয় মাৰিলে আমি বুজি নাপাওঁ হা অসমীয়া মানুহ ইমান বুৰ্বক বুলি নাভাবিব চব বুজি পায় অসমীয়াৰ আবেগৰ সৈতে খেল খেলাটো এইটো মুঠেও ঠিক হোৱা নাই ইয়াৰ প্ৰত্যুত্তৰ আপুনি ঠিকে পাব হয়তো আপুনি গদিত আছে বুলি কোনেও আপোনাক এটা কথা টানকে ক'ব নোৱাৰে কাৰণ হিটলাৰী শাসন আপুনি চলাই আছে যদি কোনোবাই কিবা এটা লিখিছে আৰু সেইটো যদি আপোনাৰ পছন্দ হোৱা নাই তেতিয়াহ'লে আপোনাৰ পুলিচে গৈ লগে লগে এৰেষ্ট কৰে বৰ্তমান কি ক'ম আৰু আমি সৰু মানুহ সিমান ডাঙৰ কথা ক'ব নোৱাৰোঁ বাট বুজাৰ ক্ষমতা সকলোৰে আছে সময়তে প্ৰত্যুত্তৰ পাই যাব আপুনি আৰু আজীৱন বেয়া কাম কৰি থাকিব আৰু আপুনি সাকসেছৰ হেক পৰ্যায় পাব ইম্পসিবল বেয়া কাম কৰি শীৰ্ষ পৰ্যায়ত যোৱা নাযায় কমপক্ষে হ'লে সেমি ফাইনেলত হৈ যাব আৰু বুজিলে আপোনালোকৰ ডাঙৰ মানুহ ডাঙৰ কথা আমি সৰু মানুহ সৰু কথা ইমান কথা ক'ব নোৱাৰোঁ ইমান বক্সাদি মাৰিবলৈ আমাৰ মুখত ভাষাও নাই ইমান বক্সাদি মাৰিব পাৰিলেতো আমি নিজে এটা আপোনাৰ দ্বাৰা এটা পদবীত থাকিলৈ কমছে কম থ্যাংক ইউ এভৰিওয়ান ভিডিঅ'টো কন্টিনিউ কৰাৰ কাৰণে